নালিৰ পৰা কাটলিলৈকে হয় এতিয়া যে কাম চলি আছে কামটো চলি আছে তাৰমানে জাবৰাৰ ভিতৰত কাম কৰি আছে চাফা চাফা নাই মাটি ডাইৰেক্ট মাটিৰ ওপৰত ঢালাই কৰি আছে ঠিকাদাৰ কোন হয় ঠিকাদাৰ হয় আপোনাৰ প্ৰশান্ত লাভ আপোনালোকে কাম ভাল কৰিব কৈছে নে বহুত কেইবাৰ কৈছোঁ তাত মোটামুটি ধৰক যে কেইবাৰ কাম কৰিব আছে একেবাৰেই কৈছোঁ যে আপোনালোকে ছাইড দি মাটি দিব তাৰপিছত কাম কৰিব ইয়াতে মাটি চাটি একো দিয়া নাই সাইড বাম দিয়া নাই সাইড বাম দিয়াৰ পিছত দিয়াৰ পিছতো কাম কৰি আছে জোৰ জবস্তি ৰাইজৰ কথা নহ'লে ৰাস্তা যে বনাই আছে অলৰেডি আমি দেখিছোঁ খহি গৈ আছে অঁ ছাইড দি খহি গৈ আছে আপোনালোকে আগত যাই কিনি চাওক আগতো খহি গৈছে দাবী আমাৰ ছাইডত মাটি দিয়ক তাৰপিছত কাম কৰক ভাল কৰি কাম কৰক আৰু মছলা পাতি অলপ চিমেণ্টো অলপ কম দি আছে 3 একর জায়গা 4 এক মাল দিয়ে আছে রাস্তাত স্থিতি হয়ে আছে কামর দুর্নীতি আমি মালের ভিতরে 4 এক মাল দিয়ে আছে খুব বেয়া কৰি আছে আগত যিবিলাক কাম কৰিছে গোটেইখিনি মানে ৰাস্তাৰ ছাইড বান দিয়া নাই বৰষুণ পৰাৰ পিছত মানে ৰাস্তাৰ যিটো পকা কৰিছে তাৰ তল দি খান্দি মাটি লৈ গৈছে এতিয়া যদি কোনোবা এটা লোড গাড়ী ছাইড দি যায় তেনেহ'লে ভাঙি একদম গাড়ীখন পৰি এক্সিডেণ্ট হৈ যাব বৰ্তমান এনেকুৱা অৱস্থা হৈছে আমি বহুতবাৰ কৈছোঁ খালি কৈ আছে মই দিম কৈ আজি 2-3 বছৰমান হৈ গ'ল আজিলৈকে দিয়া নাই বৰ্তমানতো ৰাস্তাটো বেয়া হৈ গৈছে কাম কৰি আছে প্ৰায় 3 বছৰমান হ'ল ৰাস্তাটো মাজে মাজে ৰাস্তা ফাটি ৰাস্তা মানে বৰ্তমান পাকাৰ ইবিলাক মানে উঠি গৈ আছে আৰু ইয়াতো হেকৰ ফালে আহেৰে কাম কৰি আছে বৰ্তমান ইয়াতো ছাইড বান দিয়া নাই আমালোকৰ বাইক গাড়ী লৈ যাব পৰা নাই মানুহৰ ঘৰৰ ওপৰেদি বাইক লৈ যাব লাগে আমি ক'লে আমাক মানে নিদিয়ে অনাৰি নিদিয়ে কোনো ৰেছপন্স নিদিয়ে আমাক আৰু সিহঁতে আমাৰ ওপৰত মানে খং কৰি উঠে গতিকে আমি আমাৰ জিলা উপায়ুক্ত মই অনুৰোধ কৰি কওঁ আমাৰ লখিমপুৰ চাৰ্কল অফিচাৰ চক্ৰ বিষয়ক আমি অনুৰোধ কৰি কওঁ আমাৰ এই ৰাস্তাখিনি তদন্ত কৰাৰ কাৰণে আমি পৰ্যৰ অনুৰোধ কৰোঁ আৰু আমাৰ ৰাস্তাখিনি ভাল কৰি দি আমাৰ ৰাইজৰ পৰম উপকৃত কৰে যেন